কংগ্ৰেছ দলটো সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে কৰে। যেতিয়াই গণতন্ত্ৰ ভাবি এটা প্ৰচেছ আগবঢ়াই লৈ যোৱা হয় তেতিয়া মতবিৰোধৰ সম্ভাৱনাটো থাকে, আৰু যদি একনায়কত্ববাদ থাকে তেতিয়াহ'লে তাত মতবিৰোধৰ কোনো কথা নাই। বুজিছে ঘটনাটো? সেইকাৰণে কংগ্ৰেছ দলত যে আপোনালোকে অলপ মতবিৰোধ দেখা পাইছে তাৰ কাৰণ এটাই যে ইয়াত গণতান্ত্ৰিকভাৱে সকলো কামখিনি কৰা হয়, সেইকাৰণে দুই এজনৰ লগত মতবিৰোধ ঘটে। ইয়াৰ প্ৰধান কাৰণ এইটো। কিন্তু ইতিমধ্যে আমি সেই দলীয় যিসকল অলপ বিক্ষুব্ধ হৈছে আৰু তেখেতসকলক বুজোৱাৰ বাবে আমি চেষ্টা হাতত লৈছোঁ, আৰু ভালেখিনি আমি মানে কৃতকাৰ্যতা লাভ কৰিছোঁ। ফলাফল আমাৰ সৃজনগ্ৰাম সমষ্টিত 100% জিলা পৰিষদে কওক, আঞ্চলিক সদস্যই কওক, ওপৰৱালাৰ ঈশ্বৰৰ কৃপাত, আল্লাহৰ দোৱাত, ৰহমতত আমি 100% মানে জিলা পৰিষদে কওক বা আঞ্চলিক সদস্যৰ কথাই কওক, আমি জিকিবলৈ সামৰ্থ্য হ'ম। এই সন্দৰ্ভত আপোনালোক বোধহয় সৰ্বপ্ৰথম সাংবাদিকৰ উপস্থিতিত আমি দলীয় কথাখিনি বিতংভাৱে আলোচনা কৰিলোঁ, আৰু প্ৰতিগৰাকী মণ্ডল প্ৰেচিডেণ্টৰ মুখৰ পৰা আপোনালোকে শুনিলেই যে তৃণমূল পৰ্যায়ৰ পৰা যিটো ৰিকমেণ্ডেশ্যন আহিছে, বুথ কমিটিয়ে কওক, মানে প্ৰাইমাৰী কমিটিটো বুথ কমিটি, তাৰ ওপৰত মণ্ডল কমিটি কওক, তেওঁলোকৰ ৰিকমেণ্ডেশ্যন মতে যে টিকেট দিয়া হৈছে সেয়া স্পষ্ট আপোনালোকৰ সন্মুখতে তেওঁলোকে কৈ গ'ল। গতিকে ইয়াত আৰু মোৰ উত্তৰ দিবলৈ কিবা আছে বুলি ভাবে? কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিনিময় হোৱা নাই। টাপাটাৰিৰ কথা স্পেচিফিক সুধিছে যদি, তেনেহ'লে আৰু এটা কথা মই ক্লিয়াৰ কৰি দিব লাগিব। যেতিয়া মণ্ডলৰ পৰা আহিল দুগৰাকী প্ৰাৰ্থীৰ নাম নকওঁ, মই এইটো কোৱাটো সমীচীন নহয়, 1 নম্বৰত সমান আহিল। নাই 1 নম্বৰত মানে প্ৰাৰ্থীৰ পেনেলৰ 1 নম্বৰত সমান আহিল। পিছত আমি 2 নম্বৰ বিবেচনা কৰিলোঁ যে 2 নম্বৰত এতিয়া কাৰ কম বেছি আছে। 2 নম্বৰত দেখা গ'ল যে তিনিটাতো 1 নম্বৰত পালে, 2 নম্বৰত দেখা গ'ল যে এজনে বেলেগ এজনতকৈ বেছি পাইছে, গতিকে তেওঁৰ নামটো বিবেচনাত আহিব। আচ্ছা, তথাপিও এইবাৰ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে ব্লক বা মণ্ডলৰ সিদ্ধান্তটো যিটো ৰিপৰ্ট, সেইটো আমি ডিষ্ট্ৰিক্ট লেভেল পলিটিকেল এফেয়াৰ্ছ কমিটিত উপস্থাপন কৰিলোঁ। তাতো অলপ যিহেতু টাই হ'ল আৰু 2 নম্বৰৰ ভিত্তিত চিলেকশ্যন কৰা হ'ল, মানে 2 নম্বৰত কাৰ কিমান বেছি বা 3 নম্বৰত কাৰ কিমান বেছি সেইমতে যিহেতু কৰা হ'ল, তেতিয়াও PSCটো অলপ আমাৰ মানে আলাপ আলোচনা হ'ল। তেতিয়া আমি এটা সিদ্ধান্ত ল'লোঁ যে নাই, সকলোখিনি তথ্য তৃণমূল পৰ্যায়ৰ যিখিনি সকলোখিনি তথ্য আমি APCCলৈ পঠিয়াই দিওঁ। APCCয়ে আকৌ লিখি দিলে যে তৃণমূলৰ ৰিপৰ্টৰ ওপৰত তোমালোকে মাতাব্বৰি নকৰিবা। তৃণমূলৰ যিটো ৰিপৰ্ট, তৃণমূল কোন, বুথ কমিটি, মণ্ডল কমিটি, ব্লক কমিটি, APCCৰ কাৰণে ব্লকটোও তৃণমূলতে পৰে ধৰকচোন, তেখেতসকলৰ ৰিপৰ্ট মতে তোমালোকে টিকেটটো দি দিয়া, তেনেকুৱা ধৰণৰ স্পষ্ট ইংগিত পোৱা গ'ল, স্পষ্ট ৰিটেন ইংগিত পোৱা গ'ল। তাৰ পিছতহে টিকেটটোৰ সিদ্ধান্ত লোৱা হ'ল।